শাস্ত্ৰত লেখাই আছে যে অম্বুবাচী মেলাৰ সময়ত আপোনালোকে কঁঠাল খাব লাগে আৰু বতৰৰ ফল যিহেতু বতৰত খোৱা বুলি কয় আমাৰ পৰি দেখুৱাই আছে। আমি এই কঁঠালৰ প্ৰস্তুতিৰ আগত আপোনালোকে ভাবছে হাতত কিবা হৈছে নহয়, মই কঁঠালৰ আঠা লগাৰ ভয়ত হাতত থোৱা বান্ধি লৈছোঁ আৰু আজি ৰাতিটো আমি কঁঠাল খাই কটাম, ভাত পানী নাখাওঁ, সুধা কঁঠাল খাম। কঁঠালটো পৰি দেখুৱাই কথা একদম বাজাৰৰ পৰা 70 টকাত কিনি আনিছোঁ, ভয়ংকৰ এটা কঁঠাল। এই কঁঠালটো এনেকৈ কাটি ল'ব লাগিব, কাটি লৈ ৰাতিৰ কাৰণে ব্যৱস্থা কৰিছোঁ, থৈ দিব লাগিব। খালি দেখুৱাই আছোঁ আছে আঠা, উধা আঠা আছে, উধা আঠা বুলি ক'লোঁ মই, উধা আঠা একদম মানে আঠাটো ৰখি দিলি হ'ল, অলপ ৰখি দিয়া থলি হ'ল। ইনকালাব জিন্দাবাদ, ভাৰত মাতা কি জয়। যিহেতু বিজেপি চৰকাৰ সেইকাৰণে ভাৰত মাতা কি জয় বুলি ক'ব লাগিব, নহ'লে যিকোনো মুহূৰ্তত আপোনাক সোমাই দিব। সেইকাৰণে আমি হিমন্ত বিশ্ব শৰ্মা য'ত আছে আমি তাতে থাকা বুলি ক'লোঁ, এনে বুদ্ধিৰে মিছা ক'ব লাগিব। একদম কঁঠালটো ভাঙাৰ কাৰণে একদম বাবাৰে একদম ভয়ংকৰ ৰূপ দেখুৱাই চাই লওক। সুন্দৰ কঁঠাল বুলি, সুন্দৰ কঁঠাল, ভয়ংকৰ কঁঠাল একদম মানে কঁঠালটো মানে একদম ভাল লাগিব খাই পেলাই। আমি খোৱাৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ আৰু আপোনালোকক কঁঠালটো ভাঙি লৈ দেখুৱাই আছোঁ। উধা কঁঠালৰ কোহে একো একদম সাজি থৈ আছে কঁঠালৰ কো, আৰু এই থোৱাটোৰ মানে মূল উদ্দেশ্য হৈছে কঁঠাল ভাঙা। এইভাবে কঁঠাল ভাঙা উদ্দেশ্য হৈছে উধা আঠা লাগিব বুলি আমি থোৱাটো বান্ধি লৈছোঁ। আমাৰ বাবু আহি গৈছে। কঁঠালৰ যিডাল মাজত দিলা বুলি কয়, দিলাডাল হাতত লৈছোঁ, কঁঠালটো দেখুৱাব, ৰিংটো দেখুৱাব, চাই লওক কি সুন্দৰ কঁঠাল। সুধা কঁঠালৰ ৰাতিৰ বাবে কঁঠাল খাই সুধা সোমাম, ফেন এখন দিম, পাছত দি দুখন ফেন লগাই দিম, লগাই দি পেলাই সুধা সোমাব লাগিব। কঁঠালটো পূৰা দেখুৱাই দিছা, আগ চৰিয়া হ'ব কঁঠাল, পূৰা ভয়ংকৰ হ'ব। আৰু কঁঠালটো চাই গম পাব যে কঁঠালটো কিমান সোৱাদ হ'ব। চাওক এডাল ঢিলা বুলি কয়, এডাল ঢিলা বুলি এডাল কি কয়, কঁঠালৰ সুধা ঢিলা, এডাল মানে আঠা, মানে ভয়ংকৰ আঠা, ঢিলা আহিলে লাগিলে ভয়ংকৰ লাগছে হ'ব। এতিয়া কঁঠালটো ভাঙি ল'লোঁ, ভাঙি লৈ আগত দেখি আখচৰীয়া কঁঠাল, সুধা কঁঠাল খাম আৰু গা ধুই পেলাই সুধা সোমাই থাকিম। বাকী পিছত দেখা যাব, যিহেতু বতৰ ফল বতৰত খাব লাগে, কৰি দেখুৱাই দিব। চাওক আখচৰীয়া কঁঠাল, 80 কোহ মান আছে, কোটাই খাম আজি ৰাতিৰ ভিতৰত, খাই সোমাই থাকিম, সুধা সোমাম।